নিশ্চয়কৈ ঋতু চক আচলতে আমি পুৱাৰ পৰাই আজি পৰিৱেশ হৈ পোনপটীয়া পৰিৱেশ প্ৰতিনিধিৰ মই দৰ্শকক দেখাইছোঁ। এই মুহূৰ্তত মই যিহেতু শিৱসাগৰৰ যি ঐতিহাসিক শিৱসাগৰৰ শিৱদৌল আছে, সেই শিৱদৌলৰ প্ৰাংগণত আছোঁ আৰু 1734 খ্ৰীষ্টাব্দতে স্থাপিত হোৱা ঐতিহাসিক শিৱসাগৰৰ শিৱদৌল আৰু এই শিৱদৌলত আজি দ্বিতীয় দিনৰ যি পৰিৱেশ, সেই পৰিৱেশ এই মুহূৰ্তত পোনপটীয়াকৈ দেখাইছোঁ। যিহেতু এবাৰ 4দিনীয়া যি কাৰ্যসূচীৰে ঐতিহাসিক শিৱসাগৰৰ শিৱদৌলত 4দিনীয়া কাৰ্যসূচীৰে দৌল উন্নয়ন সমিতি আৰু শিৱসাগৰবাসী ৰাইজৰ সহযোগত এই যি শিৱৰাত্ৰি পূজা আৰু যি মেলা, সেই মেলা আয়োজন কৰিছে। প্ৰায় 292 বছৰীয়া ঐতিহ্যমণ্ডিত এখন পূজা আৰু এই পূজাক এতিয়া এই পূজাত আচলতে ধূপ দীপ নৈবেদ্য লৈ বিভিন্ন যিসমূহ ৰাইজ আছে, ভক্তপ্ৰাণ ৰাইজ আছে, ৰাইজে আহি ভিৰ কৰা পৰিলক্ষিত হৈছে। মই পোনে পোনে সামগ্ৰিক যি পৰিৱেশটো, সেই পৰিৱেশটো এই মুহূৰ্তত সতীৰ্থৰ জৰিয়তে পোনপটীয়াকৈ ঐতিহ্যমণ্ডিত যি শিৱসাগৰৰ শিৱদৌল আছে, সেই শিৱদৌলৰ পৰা পোনপটীয়া যি পৰিৱেশটো, সেই পৰিৱেশটো দেখাইছোঁ। যথেষ্ট দিনৰ ভাগ হৈছে, ৰ'দো যথেষ্ট হৈছে, কিন্তু তাৰ পিছতো আচলতে নিজৰ মনৰ আশা লৈ, মনৰ হেঁপাহ লৈ আচলতে যি দেৱাদিদেৱ মহাদেৱৰ চৰণত নিৰ্মালী আশীষ গ্ৰহণ কৰিবৰ বাবে এইদৰে আচলতে ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হৈছে। মই পোনে পোনে সামগ্ৰিক যি পৰিৱেশটো, সেই পৰিৱেশটো দেখুওৱাৰ লগতে মই ইয়াত মহিলাসকল আছে, তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ ক'ৰ পৰা আহিছে? মই বম্বেৰ পৰা আহিছোঁ। মনত কি আশা লৈ আহিছে? মনততো বহুতে আশা, কিন্তু আৰু দৰ্শন দিব পৰাটোৱে চবচে ডাঙৰ কথা আৰু এতিয়া। বিভিন্ন প্ৰান্তৰ পৰা, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত যি ভক্তপ্ৰাণ ৰাইজ আছে, ভক্তপ্ৰাণ ৰাইজে হাতত ধূপ দীপ নৈবেদ্য লৈ এইদৰে যি দেৱাদিদেৱ যি মহাদেৱ, সেই মহাদেৱৰ চৰণত এইদৰে আচলতে আশীষ ল'বলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে। মই পোনে পোনে সামগ্ৰিক যি পৰিৱেশটো, সেই পৰিৱেশটো এই মুহূৰ্তত পোনপটীয়াকৈ দেখাইছোঁ। মই বিভিন্ন ভক্তপ্ৰাণ ৰাইজ আছে, তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম। মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে কালিৰ পৰা আৰম্ভ হোৱা যি ঐতিহাসিক শিৱসাগৰৰ শিৱদৌল প্ৰাংগণত আৰম্ভ হোৱা যি শিৱৰাত্ৰি পূজা আৰু মেলা, সেই মেলাক লৈ আচলতে ব্যাপক ভিৰ দেখা গৈছে আৰু এই মেলাখনৰ লগতে পূজা ভাগৰ লগতে সংগতি ৰাখি যি মেলা, সেই মেলাও আয়োজন কৰা হয় আৰু এই মেলাত আচলতে বিভিন্ন যি ভক্তপ্ৰাণ ৰাইজ আছে, সেই ৰাইজে ভিৰ কৰা পৰিলক্ষিত হৈছে। মই পোনে পোনে সামগ্ৰিক যি পৰিৱেশটো, সেই পৰিৱেশটো এই মুহূৰ্তত পোনপটীয়াকৈ মই সন্মুখৰ কিছু ভাগ আচলতে দেখাবলৈ এই মুহূৰ্তত মোক সতীৰ্থক অনুৰোধ জনাম। এই মুহূৰ্তত যদি আপুনি কেমেৰাৰ স্ক্ৰীণত দেখে, যথেষ্ট এক দীঘলীয়া শাৰী আৰু এই দীঘলীয়া শাৰীৰ বাবে বিভিন্ন যি ভক্তপ্ৰাণ ৰাইজ আছে, সেই ৰাইজে আহি ভিৰ কৰে। 4দিনীয়া কাৰ্যসূচী ইতিমধ্যে উল্লেখ কৰিছোঁ যে 4দিনীয়া কাৰ্যসূচীৰে যি ঐতিহ্যমণ্ডিত শিৱসাগৰৰ শিৱদৌল আছে, শিৱদৌলৰ প্ৰাংগণত যি ভক্তপ্ৰাণ ৰাইজ আছে, সেই ৰাইজে আহি ভিৰ কৰা পৰিলক্ষিত হৈছে। মই ভক্তপ্ৰাণ ৰাইজসকল আছে, সকলোৰে লগত কথা পাতিবলৈ যিহেতু যত্ন কৰিম, যিহেতু 4দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। মই এগৰাকী পূজাৰী আছে, মই তেওঁৰ পৰা পোনপটীয়াকৈ আচলতে কিছু কথা বতৰা জানিবলৈ চেষ্টা কৰিম। যিহেতু কাইলৈ আজি নিশা আচলতে 9 বজাৰ পৰা যি পূজাৰ লগ্ন, সেই পূজাৰ লগ্ন আৰম্ভ হ'ব। মই আপোনাৰ পৰা আচলতে জানিব বিচাৰিম, যিহেতু আজি ৰাতি 9:13 পৰা আচলতে যি পূজা লগ্ন আৰম্ভ হ'ব আৰু 4 প্ৰহৰৰ যি পূজা, সেই পূজাও এই শিৱদৌলতে অনুষ্ঠিত কৰা হয়। পূজাৰ সময় আৰু এই গোটেই সময়ছোৱাৰ কথা মই অকণমান জানিব বিচাৰিম। ओम नमः शिवाय, नमो नमः। आज महाशिवरात्रि है और मेन चक्कर ऐसा ही चीज़ आ रहा है कि सुबह 9:15 से स्टार्ट हो गया है शिवरात्रि और रात को 8:15 तक चलेगा। इसमें लाखों तादाद में भगत लोग आ रहे हैं, जो भी मनोकामनाएं पूर्ण हो जाती है। ओम त्र्यंबकम यजामहे सुगंधिम पुष्टिवर्धनम में उर्वारुकमिव वंदनात् मृत्योर्मुक्षीमामदात् मुक्तिनाथाय नमः महाकाले शामनाथाय नमः आयु कीर्ति यशोबल सतम जीवेन शरदे सर्वबाधा मुक्तो धंधा निषुदान्वित मनुष्यमत प्रसादेन भविष्यति पूजावसान समय 10 वस्त्र गीतम यह शंभु पुजमितम प्रतिप्रदोषे लक्ष्मी सदैव सुमुखे प्रदाति संतु। जो शिवरात्रि शिवसागर में मना रहे हैं, वो 4 दिन का पूरा एकदम लाखों आदमी आ रहे हैं और जो भी मनोकामनाएं पूर्ण हो जाएगी। ओम नमः शिवाय, नमो नमः। নিশ্চয়কৈ মই এই মুহূৰ্তত সামগ্ৰিক যি পৰিৱেশটো, সেই মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে পূজা ভাগৰ লগত সংগতি ৰাখি যি এক মেলাও আয়োজন কৰা হয়। এই মেলাত প্ৰত্যেক বছৰৰ দৰে এই বছৰো আচলতে 600 যি বিপণী আছে, সেই বিপণী অস্থায়ী যি বিপণী আছে, সেই বিপণী আচলতে তৈয়াৰ কৰি উলিয়াইছে দৌল উন্নয়ন সমিতিয়ে আৰু এইদৰে যি ভক্তপ্ৰাণ ৰাইজ আছে, ৰাইজে আহি এই ঐতিহাসিক শিৱসাগৰৰ শিৱদৌলত দেৱাদিদেৱ মহাদেৱৰ যি চৰণত আশীষ ল'বলৈ, আশীষ নিৰ্মালী ল'বলৈ এইদৰে আচলতে ভিৰ কৰা পৰিলক্ষিত হৈছে। মই বিভিন্ন যিসকল লোক আছে, সেই লোকসকলৰ লগত যিহেতু কথা পাতিবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত মই শিৱদৌলৰ সন্মুখ ভাগৰ যি পৰিৱেশ, সেই পৰিৱেশ দেখাইছোঁ। যথেষ্ট লোকৰ ভিৰ হৈছে। পুৱা আচলতে 6 বজাত এই যি শিৱদৌলৰ মূল যি দুৱাৰ আচলতে, সেই দুৱাৰ খোলাৰ পিছতে যি ভক্তপ্ৰাণ ৰাইজ আছে, সেই ৰাইজে আহি এই ঐতিহাসিক শিৱসাগৰৰ শিৱদৌল আচলতে ভিৰ কৰা পৰিলক্ষিত হৈছে। মই পোনে পোনে আকৌ যিটো শাৰী আছে, সেই শাৰী যথেষ্ট সময় বাগৰি গৈছে। সময় বাগৰি যোৱাৰ পিছতো এই যি দীঘলীয়া শাৰী, সেই শাৰী দেখিব পোৱা গৈছে।
1734 খ্ৰীষ্টাব্দতে স্থাপিত হোৱা ঐতিহাসিক শিৱসাগৰৰ শিৱদৌল আৰু শিৱদৌলত তাহানি যুগৰ পৰা 292 বছৰীয়া যি পুৰণি পূজা সেই পূজা ইয়াত আয়োজন কৰি আহিছে আৰু দেৱাদিদেৱ মহাদেৱৰ চৰণত আশীষ ল'বলৈ বিভিন্ন ভক্তপ্ৰাণ ৰাইজ অসমৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা শিৱদৌলৰ পৰা কিছু পৰিৱেশ দেখুৱালে আমাৰ সাংবাদিক মুজাক্কিৰ আহমেদে মুজাক্কিৰক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ